নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যত শেহতীয়াকৈ হৈ যোৱা বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ দুখন জিলাত পুনৰ 1 জুন তাৰিখে অৰ্থাৎ অহাকালি জিলা দুখনৰ অধীনস্থ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। হয় ছাৰবাইদেউসকল, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ 4খন নদীৰ বাঢ়নি পানীয়ে জিলা দুখনত বানপানীৰ সৃষ্টি কৰিছে আৰু এই শেহতীয়াকৈ যি বানপানী হৈ গৈছে সেই বানপানীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ আৰু অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ ঘোষণা কৰিছে। গতিকে ছাৰবাইদেউসকল, এয়াই আছিল বন্ধ সম্বন্ধীয় আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই বন্ধ সম্বন্ধীয় গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।